সমগ্ৰ দেশতে এতিয়া ৰাজনীতি ঢৌ অসমো ইয়াৰ ব্যক্তিক্ৰম নহয় কেতিয়াবা যদি শাসকীয় দলে বিৰোধীক সমালোচনা কৰিছে আন কেতিয়াবা আকৌ বিৰোধীয়ে শাসকীয় দলক সমালোচনা কৰিছে মুঠৰ ওপৰত তামাম কাজিয়া হৈ আছে এই কেইদিন ৰাজনৈতিক পথাৰত এজনে আনজনক সমালোচনা কৰিছে প্ৰত্যেকটো সময়তে আমি বাতৰিত পাই আহিছো কিন্তু এইবাৰ শাসকীয় দলৰ তথা বিজেপি দলৰ প্ৰাৰ্থী তথা এমএলএ ৰূপজ্যোতি কুৰ্মীয়ে গৌৰৱ গগৈ পত্নী প্ৰসংগত এটা কথা কওঁতে হয়তো বিপদত পৰিছে সামাজিক মাধ্যমত বহুত বেছি সমালোচনা কৰিছে ৰূপজ্যোতি কুৰ্মীক কিন্তু হঠাৎ কি কথা কৈ পালে গৌৰৱ গগৈ পত্নী বিষয়ে আপোনালোকক প্ৰথমতে শুনাই ল'বলৈ বিচাৰিছো প্ৰশ্ন আহিব যে গৌৰৱ গগৈ জিকাই কিবা লাভ হ'ব জানো তেখেতৰ পত্নী মানে ইংলিছৰ বাহিৰে চাগে বেলেগ ভাষা ক'বই নাজানে ইংলেণ্ডৰ নে আমেৰিকাৰ নে কোন ছুইজাৰলেণ্ডৰ মই নাজানো তেওঁ এতিয়া যদি জিকায়ো তেওঁ সহধৰ্মিনী আহি পেলাই কি কথা ক'ব এতিয়া তপন গগৈ ডাঙৰীয়াৰ বৌ শুদ্ধ অসমীয়া এগৰাকী বোৱাৰী এই বোৱাৰী আহি পেলাই তপন গগৈ অনুপস্থিত সাংসদ আপোনালোকে নিশ্চয় শুনা পালে কিদৰে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই গৌৰৱ গগৈ ডাঙৰীয়াৰ পত্নীগৰাকীক সমালোচনা কৰিছে এই ক্ষেত্ৰত বহুজনে বহু মতামত আগবঢ়াইছে ৰাজনীতি কৰক কিন্তু ৰাজনীতিৰ নামত পত্নীসকলক টানি আজৰি আনিব নালাগে গৌৰৱ গগৈ পত্নী বিষয়ে এনেকৈ কওঁতে বহুজনে বহু কথা উল্লেখ কৰিছে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই কৈছিল যে গৌৰৱ গগৈ ডাঙৰীয়াৰ পত্নীগৰাকীয়ে অসমীয়া কলা সংস্কৃতি একোৱে নাজানে সেই ক্ষেত্ৰত বহুজনে আকৌ কেইখনমান ফটো আপলোড কৰিছে ছ'চিয়েল মিডিয়াত যিকেইখন ফটোত গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত তেওঁ পত্নী সুন্দৰকৈ এযোৰ অসমীয়াৰ মেখেলা চাদৰ আৰু মূৰত ওৱনি লৈ থকা যদিহে গৌৰৱ গগৈ ডাঙৰীয়াৰ পত্নীগৰাকীয়ে অসমীয়াৰ কলা সংস্কৃতি নাজানে তেনেহ'লে কিয় অসমীয়াৰ সাজপাৰ পৰিধান কৰিছে আৰু অসমীয়া বোৱাৰীয়ে লোৱাৰ দৰে মূৰত এখন ওৱনি লৈছে এই কথা এতিয়া সাধাৰণ ৰাইজৰ যিকোনো ক্ষেত্ৰতে ৰাজনীতি কৰিলে ইমান লেতেৰা ৰাজনীতি কৰিব নালাগে বুলি একাংশই এতিয়া ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াক প্ৰশ্ন উত্থাপন কৰিছে পত্নীসকলক কিয় আজৰি আনিব লাগে বুলি এতিয়া সমালোচনাৰ সন্মুখীন হৈছে ৰূপজ্যোতি কুৰ্মী এই ক্ষেত্ৰত আপোনালোকৰ নিজা নিজা মতামতসমূহ দিবলৈ নাপাহৰিব ৰাজনীতি ইমান পৰ্যায়লৈকে যোৱাটো উচিত নে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু নতুনকৈ যদি আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এই সকলো ঘটনা তথা এই বিষয়টো আপোনালোকৰ আগলৈ আগবঢ়ালোঁ আপোনালোকৰ নিজা নিজা মতামতসমূহ দিবলৈ নাপাহৰিব ধন্যবাদ চাই থাকিব শংকৰ জেড ক্ৰিয়েশ্যন পুনৰ লগ পাম নতুন ভিডিঅ' সৈতে নতুন খবৰৰ সৈতে